আসসালামু আলাইকুম গাইস, মই আহিলো আৰু এটা মন্তব্য লৈ চাওক। আমাৰ এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুৰ মাংস নাখায়, কিন্তু গৰুৰ মাংসৰ পইচাবিলাক খায়। বুজি পাইছে আপোনালোকে? আগত গৰুৰ মাংস দাম আছিল মাত্ৰ 200ৰ পৰা 250 টকা 1 কিলো। বৰ্তমান আহি গৈছে 400ৰ পৰা 500 টকা। 400 টকাটো নিদিয়ে বৰ্তমান, 500 টকা 550 টকা, বৰ্তমান 600 টকা। আৰু বৰ্তমানতো আমাৰ এই অসমতো বৰ্তমান গৰু মাংস নিষেধাজ্ঞা কৰি দিল। মুছলমান মানুহে গৰু মাংস খাব নোৱাৰে, এনেকুৱা মন্তব্য এটা দি দিছে। বৰ্তমানতো কোনো কিনাও নাই। লছ কাৰ হৈছে? যি আমাৰ সমাজত যি হিন্দু সমাজত মানুহবিলাক যে বসবাস কৰে, গৰু মাংস বুলিলে নহয়, গৰু যে পালে পুহি আছে, তেখেতেতো আগত প্ৰথমতে গৰু বিক্ৰী কৰিছে 50,000 60,000 টকা এহাল, মানে 30,000 40,000 টকা দুটা মিলি। চ' গাইজ এনেকুৱা কৰি যে বিক্ৰী কৰিছে, চেল কৰিছে, তো ইনকাম ভালে হৈছে। এই গৰু বিক্ৰী কৰিয়ে ল'ৰা ছোৱালীক পলন পালন কৰিছে। এনেকুৱা কৰাৰ পাছতো বহুতো ইনকাম চ'ৰ্চ বহুতে আছে। গাঁৱলীয়া মানুহবোৰ যে আছে হিন্দু সমাজৰ, তেখেতে গৰু পোহে, খালি অন্য কাম নকৰে। বহুতকেইটা পৰা 8-10টা কৰি গৰু পোহে আৰু খাই বৈ চলাই আছে। সেই বৰ্তমানতো আমাৰ CM মুখ্যমন্ত্ৰী হিমন্ত ছাৰেতো বন্ধ কৰি দিয়াৰ পাছতে এইবিলাক গৰু বিক্ৰী কৰিব পৰা নাই। লছ কাৰ হৈছে? লছ হৈছে অট'মেটিক গৈ মানুহৰে। চ' গাইজ, এই কথাষাৰ মই কোৱা নাই, কোনে কৈছে? আপাৰ আছামৰ ডাঙৰীয়া কৈ আছে। চাওক, মই ভিডিঅ'টো অলপ ক্লিপ দেখাই দি আছোঁ, চাওক অলপমান ভিডিঅ'টো চাওক, আপোনাৰ নিশ্চয় অৱশ্যে ভাল লাগিব। ভিডিঅ'টোত কেনেকুৱা কৰি কথা সকলোৱে মন্তব্যটো দাঙি ধৰিছে। গৌৰৱ গগৈ, চাওক। মানুহে নিজৰ খোৱা বস্তুটো খাব নোৱাৰে, হয়নে নহয়? মুছলমান মানুহক দিগদাৰ কৰিবৰ কাৰণে অসমত গো মাংস নিষিদ্ধ কৰিছে, হয়নে নহয়? হয়। কিন্তু গো মাংস নিষিদ্ধ কৰোঁতে অকল মুছলমান মানুহৰ লোকচান হোৱা নাই, লোকচান হৈছে আমাৰ ঘৰৰ। আমাৰ ঘৰত আগতে এহাল গৰু 60,000 টকাত বিক্ৰী কৰিছিলো। এতিয়া এইটো কৰাৰ পাছত আমি এতিয়া 40,000 টকাতহে গৰু বিক্ৰী হয়। এহাল মানে দুটা, এহাল গৌৰৱ ছাৰ ডাঙৰীয়া যে কৈছে এহাল মানে দুটা, হয়নে নহয় কথাটো? হয়নে নহয়? হয়। কিন্তু এই যে মই কম দামত গৰু বিক্ৰী কৰিলো, আপোনালোকে গোছ বা গৰু মাংস কম দামত কিনি খাবলৈ পাইছে নেকি? পোৱা নাই। দাম বাঢ়িছে নে কমিছে? বাঢ়িছে। ক'ত কমিছে? 1 কেজি গৰু মাংসৰ দাম কিমান? 400, 500, 400ৰ পৰা 500, 600 মানুহ যায় আছে। 400 নে 500? দুটা নহয়, 500। হিমন্ত অহাৰ আগতে 1 কেজি গৰু মাংসৰ দাম কিমান আছিল? 200, 250। কিমান? 250। 250ৰ পৰা 500 হৈছে, তাৰমানে 250 টকা বাঢ়িছে। হিমন্তই গৰু মাংস নাখায়, কিন্তু গৰু মাংসৰ পইচা খায়, হয়নে নহয়?